চাব এদিন গাঁৱে ভূঞে আনকি আমাৰ অসমত যিটো আজি দিন হাজিৰা কৰে তেওঁ এদিন এচি ল'ব লাগিব তাৰমানে বাধ্য। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰটিম। তো গাইজ মানে গৰম বহুত পৰিছে, তো ভাবিলোঁ মানে এইবাৰ মানে অলপমান মানে আমাৰ মানে ঘৰটো বহুত গৰম হয়। ফাৰ্ষ্ট কথা মানে শুনি লওক কথাখিনি, আমাৰ মানে ঘৰটো বহুত গৰম হয়। মানে আমাৰ মানে ঘৰটো মানে এখন মানে লাষ্ট চাট মানে তো আমি থাকোঁ ফাৰ্ষ্ট ফ্ল'ৰত। তো এনেহেন গৰম হয় মানে গৰমৰ দিনত হিটাৰহেন গৰম হয় তাৰমানে আপোনাৰ মানে এটা হিটাৰত সোমাই আছোঁ মানে আমাৰ যে অসমতকৈ ডিমা হেন হয় এনেহেন হয় তাৰমানে এনেকুৱা গৰম হয়। তো মানে ভাবিলোঁ এইবাৰ মানে এটা এচি লওঁ বুলি ভাবিলোঁ। এচি মানে কি চিষ্টেম মানে আপোনাৰ দিনটোতো ধৰক ঘূৰি থাকোঁ, কামতো যাওঁ, কিবা কৰোঁ, তো দিনটো গৰম খাই থাকিব পাৰি। কিন্তু ৰাতি আহি কিনেও যদি আৰু সেই গৰমত মহৰ কামাৰ খাই শুব লাগে তাৰমানে নেক্সট ডে মানে আপোনাৰ একো কাম কৰিব নোৱাৰি। তো মানে এটা সময়ততো ক'লোঁ মানে অসমত তাৰমানে আপোনাৰ চবৰে ঘৰত এচি লাগিবই লাগিব, মাষ্ট লাগিব। কিয় লাগিব এচি এটা সময়ত? বহুত গৰম বাঢ়ি গৈছে। সিদিনাখন বহুত ডাঙৰ অসমৰ ইউটিউবাৰে কৈছে যে বহুত গৰম বাঢ়ি গৈছে আৰু এইবাৰ বহুত গৰম হ'ব তাৰমানে আৰু বাহিৰৰ বহুত ইউটিউবাৰে কৈছে বহুত গৰম, ইণ্ডিয়াখন মানে পূৰা ৰেড হৈ আছে মানে ভালকৈ চালে গম পাব মানে এনেকুৱা গৰম হ'ব। তো মানে ভাবিলোঁ মানে এটা এচি লওঁ নেকি, মানে আজিকালি যিহেতুকে ইনষ্টলমেণ্টতো পায় বা কোনোবা কেছ পইচাৰো ল'ব পাৰে। তো আমাৰ মানে আগতে এটা এচি লোৱা আছে দেউতাৰ ৰুমত, আজি 3 বছৰমান আগতে। সেইটো এচিৰ মানে এটা প্ৰব্লেম হৈ আছে তো সেইটো এচি মানে আজি ছাৰ্ভিচিং কৰিম, লগতে মানে সেইটো এচি জেগাটো চেঞ্জ কৰিম। মানে আগতে য'ত লগাইছিলোঁ এচিটো আজি মানে বেলেগ এটা জেগাত আনিম তাৰমানে এচিটো তাৰমানে অলপ প্ৰব্লেম হৈছে সেইটো জেগাত, মানে কিবা চৰাই বাহাল হৈছে মানে সেইটো জেগাত তাৰমানে লগৰ কাৰণে। তো আজি মানে বেলেগ জেগা এটাত আনিম। তো প্ৰথমতে সেইটো এচিৰ কামখিনি কৰি লওঁ, তাৰপিছত মানে দোকানত যাম, নতুন এচি এটা কিনিম। তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো সকলোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' লাইক কৰি দিব। তাৰপিছত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমাৰ দেউতাহঁতৰ ৰুমৰ যিটো এচি সেইটো মানে এইখিনিত লগোৱা আছিল, তক্তা এখন মাৰি দিয়া আছে, তাতে লগোৱা আছিল। তাত মানে অলপ প্ৰব্লেম, মানে কিবা চৰাই বাহাল হৈছিলে। তো এতিয়া মানে আমি এইখিনি জেগাত লগাম, ৱালত মানে বঢ়িয়াকৈ লগাম। তো এচিটো অলৰেডি খুলিছে মানে আহি কিনে তেওঁলোকে, সেইবিলাক মই দেখুওৱা নাই। মানে বহুত মানে জাবাৰ তাবাৰ ওলাইছিলে, চৰাইৰ বাঁহ চাহ ওলাইছিলে মানে এচিটোৰ ভিতৰত। তো চাওক এতিয়া বঢ়িয়াকৈ ৱালত ফুটা কৰি আছে, মানে ৱালত ফুটা কৰি কিন্তু লগাব লাগেতো এচিটো। আৰু চাওক এইপিনে ছাৰ্ভিচিং চলি আছে এচিৰ, আৰু এইপিনে আমাৰ বাথৰুমটো আছে মানে যিবিলাক আউটাৰৰ পাইপ মানে বাথৰুমেৰে ওলাই যাব মানে এইবাৰ। তো বঢ়িয়াকৈ একদম কাম কৰি আছে। আৰু চাওক মেচিনটো একদম লগোৱা হৈ গ'ল, মানে অলৰেডি মেচিন লগাই দিলে, মানে বেছিটো নালাগে আৰু এইবিলাক কৰোঁতে। আৰু এইপিনে ধোৱা পখলা চলি আছে মানে একদম, মানে এইবিলাক ফিল্টাৰ চিল্টাৰ ধুই আছে। আৰু বাথৰুমতো মানে এটা ফুটা কৰিব লগা হৈছে, এই মানে যিডাল মানে ইনাৰৰ মানে পাইপডাল মানে এনেকৈ আউটাৰত ওলাই যাব মানে। তো এচিটো লগোৱা হৈ গ'ল মানে গেছ পিনে ওপৰতো লগালে। এইখিনি মানে বেছি দেখুওৱা নাই মই লগোৱাখিনি। তো বঢ়িয়াকৈ লগালে। তো যেতিয়া আমি যাব লাগে নতুন এচিটো কিনিব, আৰু এচিটো চেক কৰা হৈ গ'ল, বঢ়িয়া হাৱা আহিছে, পূৰা ঠাণ্ডা হৈছে। তো বোলক এতিয়া আমি নতুন এচিটো কিনিবলৈ যাওঁ। আৰু এইটো এচিও গেছ LGৰ হয়, 5 ষ্টাৰ এচি হয়। তো গেছ আহি পালোঁ মানে বজালী ইলেক্ট্ৰনিক্স। এইখন এখন পাঠশালাৰ বহুত পুৰণি দোকান, আৰু মালিকজনো বহুত ভাল মানে। এওঁলোকৰ দোকান আগতে মেইন টাউনৰ ৰাস্তাটোত আছিলে মানে। তো এতিয়া এওঁলোকৰ দোকানখন নিজৰ ঘৰত চিফ্ট কৰিছে। এইখন হৈছে পাঠশালাৰ বিশ্বনাথ দলঙৰ ওচৰত যিটো আজাদ ভৱনত সোমাই অহা ৰাস্তা, সেইটো পৰা অলপমান আহে ৰাইট চাইডে তেওঁলোকৰ দোকানখন, বজালী ইলেক্ট্ৰনিক্সৰ নামটো। তো বঢ়িয়া দোকান, আৰু বহুত মানে ধুনীয়া ধুনীয়া আইটেম পাব ইয়াতে। তাৰপিছত কোনোবা এচি আৰু এটা ল'লে মানে পূৰা চলি আছে, মানে গৰম পৰিছে না, তো পূৰা চেল হৈ আছে এচিৰ মানে। তো বোলক চকে ভিতৰলৈ সোমাই যে দোকানখনৰ কেনেকুৱা একবাৰ দেখাই দিওঁ আপোনালোকক। তাৰপিছত এওঁলোকৰ তাত গেছ আপোনালোকে ভেৰাইটিজ ফ্ৰিজ হওক, ৱাশ্বিং মেচিন হওক, লগতে আপোনালোকে ধুনীয়া মানে টিভি একদম মানে যিমান লাগে, ডাঙৰ টিভি লাগে, সৰু টিভি লাগে, চব পাই যাব মানে। আৰু মানে অলপমান কম দামতে পাব, মানে অলপ ডিছকাউণ্ট দিয়ে মানে এওঁলোকে। আৰু চাওক এই মালিক খুৰাজন বহি আছে, বহুত পুৰণা মানুহ, পাঠশালাৰ তেখেত এজন বহুত ভাল মানুহ। আৰু গেছ এৰিয়াটো বহুত ভাল দোকানখনৰ, মানে আপোনাৰ মানে ধুনীয়া গছ গছনিৰে ভৰা মানে। আৰু চাওক কোনোবাই ফ্ৰিজ আৰু এচি মানে একেলগে কিনিছে, গেছ টেম্পুত পূৰা উঠাই দিছে, কোনোবাই দুটা ল'লে আৰু আজি। তো মজা জেগাত দোকান, কেতিয়াবা আহিব পাৰে আপোনালোকে ইয়াতে কিবা লাগিলে। তো গেছ ময়ো বঢ়িয়াকৈ বহি ল'লোঁ, মজা আছে। তো এতিয়া চাওক মোৰ বিল চিল বনাই দিলে। মোৰ গেছ এচিটোৰ দাম এনে আপোনাৰ 48,000 পৰিছে। আৰু মই ষ্টেবিলাইজাৰ এটা লৈছোঁ, এচিত বোলে ষ্টেবিলাইজাৰ এটা ল'লে ভাল মানে। আমাৰ মাহতটোত নাছিল ষ্টেবিলাইজাৰ, মই ল'লোঁ মানে। তো মোৰ টোটেল মানে 52,500 টকা পৰিলে গোটেইখিনিত। আৰু এইপিনে খুৰা বহি আছে, ভাইটি বহি আছে বঢ়িয়াকৈ। তো আহিব কেতিয়াবা ইয়াতে, আপোনালোকে কিবা লাগিলে লৈ ল'ব, ডিছকাউণ্ট পাব, লগতে আপোনালোকে ইনষ্টলমেণ্টতো ল'ব পাৰিব। তো গেছ বঢ়িয়াকৈ বিল চিল ল'লোঁ। তো বঢ়িয়া এতিয়া এচিটো ল'ব লাগে, আৰু যাব লাগে ঘৰত, আৰু লগাব লাগে। তো এয়া চাওক ই ৰিক্সাত এচিটো লৈ আহিলোঁ বঢ়িয়াকৈ। ধুনীয়াকৈ ই ৰিক্সাৰ পৰা এতিয়া নমাই কিনে বঢ়িয়াকৈ প্ৰথমতে আউটডোৰ ইউনিটটো মানে ছাতৰ ওপৰতে থ'লোঁ মই, মানে চাজাৰ ওপৰত। আৰু ইনডোৰ ইউনিটটো ভিতৰত থৈছোঁ, মানে এইটো ভিতৰত লাগিব বঢ়িয়াকৈ। আৰু গেছ মোৰ এচিটো কিন্তু 5 ষ্টাৰ এচি হয়, বঢ়িয়া মানে 5 ষ্টাৰত মানে বিল চিল কম আহে, আৰু ভাল কুলিংটো ভাল হয়। তো এইটো হৈছে মোৰ ৰুম গাইজ, মানে ৰুমটো ডাঙৰ অলপমান মোৰ। তো সেইকাৰণে মই 1.5 টনৰে এচি ল'লোঁ, মানে 5 ষ্টাৰ এচি ল'লোঁ LG 1.5 টনৰ। তো নতুনকৈ আহিছে মানে, আৰু এইখিনি জেগাত লগাম, মানে এইখিনি জেগাত কিয় লগাম, ধুনীয়াকৈ মানে বতাহটো মোৰ বিচনা আহিব মানে আগৰ পিনে লগালে ধুনীয়াকৈ বিচনাৰ বতাহটো আহি থাকিব বঢ়িয়াকৈ। এইখিনি জেগাত লগাম সেইকাৰণে। আৰু এইপিনে আপোনাৰ এচি ৰেডিংবিলাক এইপিনে আছে বঢ়িয়াকৈ। মই প্ৰথমতে ভাবিছিলোঁ মানে এইখন ৱালত লগাওঁ বুলি ভাবিছিলোঁ এইখন ৱালত লগালে কি হয় তাৰমানে ডাইৰেক্ট বতাহটো পায় মানে। তো ডাইৰেক্ট এচিৰ বতাহটো পালে অসুখ হ'ব পাৰে, সেইকাৰণে মই এইখিনি জেগাত লগাম বঢ়িয়াকৈ। তো যেতিয়া ভাইটিসকলে চাহ খাব গৈছে, তেওঁলোকে আহি কিনে লগাব বঢ়িয়াকৈ। তো তেওঁলোকে আহি লওক, অহাৰ পিছত বঢ়িয়াকৈ ইয়াতে এচিটো
ফিটিং কৰিম নতুন এচিটো। তো তেওঁলোকে আহিলে বঢ়িয়াকৈ আৰু চাওক বঢ়িয়াকৈ একদম এচিটো উলিয়াই ল'লে। মানে 5 ষ্টাৰ এচিবিলাকৰ এটা কি ভাল চাইজটো ডাঙৰ অলপমান। তো চাওক এচিটো বিচনাতে মানে পেকিং চেকিং খুলি আছে বঢ়িয়াকৈ আৰু। তো এইখিনি জেগাততো লগাম বুলি ক'লোৱে বঢ়িয়াকৈ। তো চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা লাগে। তো বঢ়িয়াকৈ এতিয়া গ্ৰিল মেচিনৰ ফুটা এচি লগালে মানে ফুটা কৰিব লাগে বহুতটা মানে এচিটো মানে অমলি থাকেতো এটা সেই ষ্টেণ্ড ফেনত। তো এইপিনে এইজন ভাইটিয়ে মানে এচিটো মানে কিবা কিবি ফিটিং কৰি আছে আৰু বঢ়িয়াকৈ। তো ফাইনেলি মানে এচিটো যিটো ইনডোৰ ইউনিট সেইটো মানে ওপৰত উঠাই লৈ গ'ল। আৰু চাওক এই পাইপবিলাক ফুটাৰে সোমাই দি আছে। তাৰমানে ফুটাটো বহুত বেছি ডাঙৰো কৰিব নোৱাৰি তাৰমানে। তো পাইপবিলাক বঢ়িয়াকৈ সোমাই দি আছে, পাৰফেক্টলি সোমাব লাগিব পাইপবিলাক, নহ'লে মানে সেই কপাৰৰ পাইপ মানে ফাটি গ'লে মানে চেচ আৰু মানে। তো এচিটো লগাই আছে, মোৰ এচিটো লগাই আছে। তো লগাই থকাৰ মাজতে মই এটা কথা কওঁ, মানে দাদাসকলে লগাই আছে বঢ়িয়াকৈ। মানে এটা কথা কওঁ, মানে মই মানে আজিৰ পৰা কেইবছৰমান আগতে মানে 3 বছৰমান আগতে দিল্লী গৈছিলোঁ হা। তো দিল্লী যাওঁতে মানে মই তোমাৰ মনত পৰিল মানে কথাটো। তো দিল্লী যাওঁতে মানে কি এখন মানে অটো ভাড়া কৰিলোঁ হা। তো অটোখনত বহিলোঁ। তো অটোখনত যেতিয়া যাই আছোঁ মানে বহুত ধনী মানুহৰ ডাঙৰ ডাঙৰ ঘৰ দেখিছোঁ আৰু বহুত মানে জুপুৰি টাইপৰ ঘৰ, মানে আপোনাৰ অলপ বাহিৰৰ পৰা যেন ভাঙা চিঙা টাইপৰ ঘৰ, ইটা চিটা খহি গৈছে। কিন্তু চবৰে ঘৰত মানে মই এচিৰ মানে মেচিন দেখিছোঁ, যিটো আউটডোৰৰ এচিৰ মেচিন, চবৰে ঘৰত মানে এচিৰ মেচিন ঘূৰি আছে। তো মই অটোৱালাটো সুধিলোঁ মানে যে দাদা, মানে হিন্দীতে সুধিছিলোঁ, ইয়াতে অসমত কৈছোঁ মই, যে দাদা ইয়াতে মানে আপোনাৰ সেই কি কয় চবৰে ঘৰত এচি আছে নেকি? এতিয়া অটোৱালাটোৱে কৈছে মোৰ ঘৰতো এচি আছে এনেকৈ ক'লে। বোলে আপোনাৰ ঘৰতো এচি আছে, এচিটো ধৰক আমাৰ অসমীয়া মানুহৰ মতে বা আমাৰ মতে কেনেহেন যে এচিটো চবেই ল'ব নোৱাৰে, টকা পইচা থকা মানুহ লাগে। কিন্তু আজিকালি মিছা কথা এইটো কথা, চবেই এচি ল'ব। এদিন অসমতো এদিন এনেকুৱা হৈ আছে তাৰমানে। আজি ধৰক মইতো মোৰ ইমানো কেপাচিটি নাই যে মই এচি এটা ল'ব পাৰোঁ। কিন্তু আজি মই যেনেকৈ ধৰক ল'ব গৈছোঁ এচি এটা, কিয় গৈছোঁ তাৰমানে কেছটো কেনেকুৱা তাৰমানে, তেওঁ কৈছিলে অটোৱালাজনে কৈছিলে যে দাদা আমি দিনটো কষ্ট কৰোঁ, ৰাতিপুৱা ওলাই আহোঁ 9টা বজাত, ৰাতি একদম ধৰক 7টালৈকে আমি কষ্ট কৰোঁ, দিনটো কষ্ট কৰোঁ। তো ছেইম কথাটো ৰাতি গৈ কিনে যদি আৰু সেই গৰমতে বাগৰ দিব লাগে, শুব লাগে। দিল্লীততো জানে কেনেকুৱা গৰম, আপোনাৰ 55 ডিগ্ৰীলৈকে গৰম যায়, বহুত মানে বেলেগ হেন গৰম দিল্লীত। মানে মোৰতো জ্বৰ উঠি গৈছিল দিল্লীত যাওঁতে। তো সেইকাৰণে তাৰমানে আমি এটলিষ্ট ৰাতি যাই কিনে আৰামছে যাতে শুব পাৰোঁ, ৰাতি যাতে ধুনীয়াকৈ মহৰ কামাৰ নেই। আৰু মহৰ কামাৰ বুলি কিয় কৈছোঁ, আপোনাৰ মানে মৰিখন টানিবই লাগিব, মহ আহিব, আৰু মৰি টানিলে ফেনৰ বতাহ নাপায়। তো এচিটো দিলে আপোনাৰ মৰি টানিলে বতাহ পাই থাকে, ৰুমটো ঠাণ্ডা হৈ থাকে। তো দিল্লীত তাৰমানে আপোনাৰ গৰীব ধনী বুলি মেল নাই, দিল্লীত আপোনাৰ মোটামুটি আপোনাৰ 80% মানুহৰে এচি আছে। আৰু অসমতো এনেকুৱা হ'ব, চাব এদিন গাঁৱে ভূঞে, আনকি আমাৰ অসমত যিটো আজি দিন হাজিৰা কৰে তেওঁ এদিন এচি ল'ব লাগিব তাৰমানে, বাধ্য। কিয় বাধ্য তাৰমানে, আপোনাৰ এনেকুৱা গৰম হৈছে মানে। আপোনাক ক'লোঁ আমি যেতিয়া সৰু আছিলোঁ এনেকুৱা গৰম নাছিলে আমাৰ ইয়াতে। আমি যেতিয়া সৰু আছিলোঁ বহুত কম গৰম আছিলে, কিন্তু এতিয়া এনেকুৱা গৰম হৈছে তাৰমানে ভাববা নোৱাৰে। আমাৰ টাউনত গছ গছনি নাই, মেইন ৰাস্তাৰ ওচৰতে ঘৰ তাৰমানে। তো উপায় নাই, ল'ব লগা বাধ্য। তো তাৰে কাৰণে লৈ আছোঁ। তো গোটেইখিনি ফিটিং হৈ লওক, পাছত মই দেখাই আছোঁ বঢ়িয়াকৈ। তো আমাৰ ইনডোৰ ইউনিটটো ফিটিং হৈ গ'ল। এতিয়া কিবা স্ক্ৰু টাইট দি আছে মানে নহ'লে ওলাই যাব না, বঢ়িয়াকৈ টাইট দি আছে, ফিটিং কৰি আছে। আৰু দাদাসকলে কিন্তু পূৰা ঘামিছে দেই, মানে বহুত কষ্ট হয় মানে এইটো কাম কৰিলে। আৰু লগতে চাওক মই ষ্টেবিলাইজাৰটো লগালোঁ, ষ্টেবিলাইজাৰটো ভাল মানে ব্ৰেণ্ডেডে লগাইছোঁ, ব্লু ষ্টাৰৰ লগাইছোঁ। তো 3 বছৰ মানে গেৰাণ্টি আছে ষ্টেবিলাইজাৰটোৰ, আৰু এচিটোতো 10 বছৰ গেৰাণ্টি আছে। তো ষ্টেবিলাইজাৰটো লগাই আছে বঢ়িয়াকৈ। তো চাওক এচিটো বঢ়িয়াকৈ ইনডোৰ ইউনিট ষ্টেবিলাইজাৰ ফিটিং হৈ গ'ল। এতিয়া জাষ্ট কানেকশ্যনটো দিব আছে। তো বোলক এতিয়া আমি আউটডোৰ ইউনিটটো ফিটিং কৰিব লাগে। তো বোলক তো এইটো হৈছে আউটডোৰ ইউনিট এচিৰ। তো এইটোৱে মেইন মানে, গম পাই নে, এচিৰ এইটোৱে মেইন, ইনডোৰটো ইমান মেইন নহয়। এইটোতে গোটেইখিনি থাকে, কুলিং চুলিং বা আপোনাৰ যে গেছ চেছ মানে এইটোতে থাকে, পাইপ চাইপ চব এইটোতে থাকে, এইটোৱে মেইন। আৰু এইটোত বহুত ৱেইট মানে। আৰু মোৰ এচিটোকে আপোনাৰ ডুৱেল ইনভাৰ্টাৰ এচি হয়, মানে আজিকালি ডুৱেল ইনভাৰ্টাৰে আহে বেছিকৈ। তো চাওক এইটো এচি লগাবৰ মানে এইটো আউটডোৰ ইউনিটটো লগাবৰ কাৰণে মানে আপোনাৰ ফুটা কৰিব লাগিব, মানে এনেকৈ ঘূৰি যাবতো পাইপডাল। তো চাওক আৰু গ্ৰিল মেচিনেৰে ফুটা কৰি আছে ভাইটিয়ে। তো চাওক বঢ়িয়াকৈ বাহিৰত আহিছোঁ। এইটো আমাৰ দেউতাহঁতৰ মানে আউটডোৰ ইউনিট, আৰু এইটো হৈছে আপোনাৰ মোৰ আউটডোৰ ইউনিট, মানে দূৰে লগাই দিছোঁ অলপমান। তো চাওক পাইপবিলাক মানে এনেকৈ টানি আছে, পাইপবিলাক মানে টানোতে বহুত সাৱধানে টানিব লাগে। কপাৰৰ পাইপ মানে অলপ মানে ফাটি গ'লে চেচ, মানে গেছ লিক হৈ যাব পাৰে। তো বঢ়িয়াকৈ মানে একদম পাইপবিলাক উলিয়াই আনিছে, আৰু ভিতৰৰ পৰা চাওক এনেকৈ মানে ইনডোৰৰ পৰা এনেকৈ ওলাই আহিছে, আহি কিনে আউটডোৰত বঢ়িয়াকৈ ওলাই গৈছে। তো চাওক গেছ এনেকৈ কানেকশ্যন দিলে দেখিছেনে, এই ইনডোৰ ইউনিটৰ কানেকশ্যন দিলে। তো এইটোৰ পৰাই মানে গেছবিলাক যাব, যাই কিনে গোটেই ৰুমটো ঠাণ্ডা কৰিব মানে। তো এইটোৰ মানে বহুত কাম মানে ইনডোৰটোতকৈ, এইটোৱে মেইন মানে। তো বঢ়িয়াকৈ চাওক পূৰা একদম পেক কৰি দিলে, হোৱাইট চিমেণ্ট মাৰি দিলে ৱালত বঢ়িয়াকৈ, এইপিনে একদম হোৱাইট চিমেণ্ট মাৰি দিলে। আৰু বাল্টিংটোত পানী ভৰি থাকিব, পানীটো মই বাহিৰতো পেলাব পাৰোঁ, কিন্তু মই বাল্টিঙত পেলোৱা চিষ্টেম কৰিলোঁ মানে। তো বঢ়িয়াকৈ চাওক হাৱা চাৱা চেক কৰি আছে, ধুনীয়া ঠাণ্ডা হৈছে কিন্তু ৰুমটো, বঢ়িয়া হাৱা আহিছে। তো ভাইটি বঢ়িয়াকৈ চেক কৰিলে, ধুনীয়া ঠাণ্ডা হৈছে, মজা ঠাণ্ডা একদম। তো এচি লগোৱা একদম কমপ্লিট মানে, চাওক মজা এচি। তো গাইছ মোৰ এচিটো আপোনাৰ 2024 মডেল মানে, 2024 বহুতটা মডেল আছে কিবা কিবি, এইটো TS মডেলৰ এচি মানে। তো ল'ব পাৰে আপোনালোকে ল'লে, আৰু 3 ষ্টাৰো ল'ব পাৰে। 3 ষ্টাৰ এচিৰ দাম অলপ কম, মোটামুটি আপোনাৰ 38,000 মানত পাব। যিহেতুকে মোৰ ডাঙৰ ৰুম, মই 5 ষ্টাৰ এচি ল'লোঁ। 5 ষ্টাৰৰ কুলিংটো ভাল হয়, আৰু আপোনালোকে মানে কুলিং কেপাচিটি 5,000ৰ ওপৰত আছে মানে।
তো 5 ষ্টাৰে ল'লোঁ আৰু তো মজা মানে তো আপোনালোকৰ কেতিয়াবা লৈ ল'ব এনেকুৱা এ চি আৰু এইটো হৈছে এ চি ৰিম'টটোতো বহুত ফাংচন আছে মানে গোটেইখিনি মানে এ চি ল'লে নিজে গম পাই যাব আৰু এইটো চাওক বিৰাট মুড আছে হাই কুলিং মুড আছে 6 ইন 1 মুড আছে 2023-24 চব 6 ইন 1 মুডে আহিছে মানে TS মডেল আৰু বেলেগ মডেলো আছে তো এইটো হৈছে এ চি ৰিম'টটো তো এ চি লগোৱা কমপ্লিট হৈ গ'ল এ চি ইনষ্টলেশ্যন কমপ্লিট হৈ গ'ল একদম ভালকৈ হৈ গ'ল বঢ়িয়া ঠাণ্ডা হৈছে ৰুমটো মানে অলপ বন্ধ কৰি দিলোঁ এতিয়া মই তো আপোনালোকে মানে ল'ব পাৰে মানে আজিকালিতো ইনষ্টলমেণ্টতো ল'ব পাৰি মাহত 2000 মানকৈ টকা দিলে হয় 1800-2000 আৰু মানে আপোনাৰ ডাউন পে'মেণ্ট 10000 মান দিলে পাই যাব আপুনি এ চি আৰু মই যিখন দোকানত লৈছোঁ সেইখন দোকানত অলপমান ডিছকাউণ্ট পায় কিন্তু গাইজ আপোনালোকৰ যিখন পচন্দৰ দোকান তাতে ল'ব মই জাষ্ট সেইখন দোকান মোৰ লগত ভাল তো মই সেইখন দোকানত লৈছোঁ আমাৰ আগৰ এচিটো বেলেগ দোকানত লৈছিলোঁ দেউতাই তো মানে বিজনেছটো সকলোকে দি থাকিব লাগে না তো গাইজ এইখিনিয়ে আছিল ভিডিঅ'টো আৰু বেছি বিশেষ একো নাই এচি এটা ল'লোঁ দেখালোঁ মানে কেনেকৈ কি ল'ব যিহেতুকে আপোনাক কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰে মানে আৰু এচিৰো বহুতটা মডেল আছে বেলেগ তো ভালকৈ কথা পাতি দোকানত যাই কিনে ভালকৈ আলোচনা কৰি লৈ ল'ব পাৰিব আপোনালোকে তো ভিডিঅ'টো এইখিনি আছিলে তো ভিডিঅ' ভাল লাগিছে লাইক কৰি দিব গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো সকলোকে থেংক ইউ